নলবাৰীত বিজেপি দল আৰু চৰকাৰক তীক্ষ্ণ সমালোচনা গৌৰৱ গগৈৰ মাজত মাত্ৰ কেইটামান দিন বাকী তাৰ পিছতে 7 মেত অনুষ্ঠিত হ'ব দেশৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণক লৈ উঠি পৰি লাগিছে শাসক বিৰোধী বোকা ছটিওৱা ৰাজনীতিত সিদ্ধহস্ত হৈ পৰিছে সকলোৱে সাংসদ গৌৰৱ গগৈ আজি নলবাৰীত উপস্থিত হোৱাৰ লগে লগে নলবাৰীৰ সীমান্তৱৰ্তী ঠাই নৌনাপাৰাৰ পৰা এক বিশাল বাইক ৰেলীৰে নলবাৰীলৈ আদৰি আনে দলীয় নেতা কৰ্মীসকলে ইফালে নলবাৰীত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে কয় বিজেপিৰ একাংশ নেতা মন্ত্ৰীয়ে অসমীয়া সংস্কৃতি এৰি দিছে বিজেপি দলৰ একাংশ মন্ত্ৰীয়ে গুণ্ডাৰ দৰে আচৰণ কৰি আছে চৌদিশে এই মন্ত্ৰীকেইজনে সমগ্ৰ অসমতে গুণ্ডাৰ দৰে আচৰণ কৰি আছে পুৰণি বিজেপিৰ নেতা কৰ্মীসকলো আজি আতংকিত বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইৰ দৰে নেতাসকলেও বিজেপিৰ মন্ত্ৰীসকলক লৈ আতংকিত বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় এইবোৰৰ পৰা ৰাইজক মুক্ত কৰিবলৈ কংগ্ৰেছ দল আগবাঢ়ি আহিছে আনকি অমিত শাহৰ সভাৰ পৰা যাব বিচৰা মহিলাসকলক গুণ্ডাৰূপী মন্ত্ৰী আবদ্ধ কৰি ৰখাৰ কথাও সদৰি কৰে সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰ আজি অসমীয়া সংস্কৃতি পাহৰি যিদৰে কিছু মন্ত্ৰীসকল খবৰ নাম লোৱা নাই কিছু মন্ত্ৰীসকলে যিদৰে আজি অসমত আতংক সৃষ্টি কৰিছে এটা গুণ্ডা বাহিনীৰ দৰে তেওঁলোকে কাম কৰি আছে বাউন্সাৰ দৰে তেওঁলোকে কামখিনি কৰি আছে আজি কিছু মন্ত্ৰীসকল যি আজি নেতৃত্বত লৈ আছে তেওঁলোকে মন্ত্ৰী হিচাপে নহয় বাউন্সাৰ আৰু গুণ্ডাৰ দৰে আজি অসমৰ ৰাইজৰ মাজত আতংক সৃষ্টি কৰিছে আৰু এই আতংকৰ পৰা অসমৰ ৰাইজক মুক্তি দিয়া কৰ্তব্যটো দায়িত্বটো এতিয়া কংগ্ৰেছ পাৰ্টীয়ে লৈছে আমি সকলোৱে লৈছোঁ আৰু মানুহে গম পাইছে যে এইসকল ৰাইজে গম পাইছে যে এইসকলৰ আতংকৰ পৰা মুক্তি পাবলৈ হ'লে আৰু তাতকৈ আৰু গুৰুত্বপূৰ্ণ কথা যে এই আতংক মাত্ৰ অসমৰ ৰাইজে অনুভৱ কৰা নাই বিজেপিৰ ভিতৰৰ যে বাস্তৱ বিজেপি কৰ্মীখিনিও তেওঁলোকেও এই আতংক অনুভৱ কৰিছে এইখিনি মানুহে আজি বিজেপিত নতুনকৈ সোমাই পুৰণা বিজেপিসকলৰ একদম তছনছ কৰি দিছে সেইকাৰণে অলপ দিন আগতে ৰাজেন গোহাঁই ডাঙৰীয়াৰ কথাবোৰ শুনিলে ৰাজেন গোহাঁই ডাঙৰীয়াক কৈ আৰু অনুভৱী আৰু কট্টৰ বিজেপি কোনোবা হ'ব পাৰে নেকি ৰাজেন গোহাঁই ডাঙৰীয়া যি সময়ত বিজেপি কৰি আছিল সেই সময়ত অসমৰ ভিতৰত বিজেপি স্থান নাছিল মোৰ ৰাজনৈতিক তেখেতৰ লগত মোৰ বিৰোধিতা কিন্তু কট্টৰ বিজেপি যিজনক কয় সেয়া হৈছে ৰাজেন গোহাঁই ডাঙৰীয়া আজি সেই ৰাজেন গোহাঁই ডাঙৰীয়াক আঁতৰাই কিছু সুবিধাবাদী মানুহবোৰ এতিয়া বিজেপিৰ ভিতৰত সোমাই অসমতো আতংকৰ সৃষ্টি কৰিছে বিজেপি দলটোৰ ভিতৰতো আতংকৰ সৃষ্টি কৰিছে অলপ দিন আগতে আমি দেখিলোঁ গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ৰোড শ্ব'ৰ পৰা মহিলাসকলে গৈ ঘৰলৈ যাবলৈ বিচাৰিছে কিছু অসমৰ মন্ত্ৰীসকল আৰু মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ থকা মানুহবোৰ সাংসদসকল আজি যিদৰে মহিলাখিনিক আবদ্ধ কৰি ৰাখিলে মানে বাউন্সাৰ দৰে তেওঁলোকে কাম কৰিছে গুণ্ডাৰ দৰে তেওঁলোকে কাম কৰি এজন মন্ত্ৰীয়ে এগৰাকী মহিলাৰ কান্ধৰ ওপৰত আজি যিদৰে অভদ্ৰ ব্যৱহাৰ কৰিলে সেই ছবি গোটেইবোৰ চাইছে কৰ্ণাটকৰ বিজেপি নেতাৰ যৌন কেলেংকাৰী সন্দৰ্ভতো সৰব হৈ পৰে সাংসদ গৌৰৱ গগৈ যিজনে মহিলাক খেলুৱৈসকলৰ ওপৰত অত্যাচাৰ কৰিলে সেই ব্ৰিজভূষণ সিংহক এই বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সমৰ্থন জ্ঞাপন কৰে আজি কৰ্ণাটকত যিজনে 200 মহিলাৰ ওপৰত নিৰ্যাতন কৰিছে সেইজনৰ হৈ গোটেই তথ্যবোৰ জনা স্বত্তেও সেইজনৰ হৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া প্ৰচাৰ কৰিবলৈ গ'ল ভোট বিচাৰিবলৈ গ'ল কথাবোৰ যেতিয়া ফাদিল হ'ল তেতিয়াহে এতিয়া প্ৰতিক্ৰিয়া লৈছে মুখ্যমন্ত্ৰীৰ লাখপতি বাইদেউ আঁচনি সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে দিছপুৰৰ এগৰাকী মহিলাইহে লাখপতি হৈ থাকিব বাকীবোৰ মহিলাক কেতিয়াও লাখপতি হ'ব নিদিয়ে বুলিও মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে অসমৰ ভিতৰত যে এই লাখপতি বাইদেউ লৈ যেটা ভুৱা এটা তেওঁলোকে ৰাজনীতি কৰি আছে অসমৰ ভিতৰত যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ভিতৰত মাত্ৰ এজনীহে লাখপতি বাইদেউ হৈ থাকিব আমাৰ দিছপুৰৰ বাইদেউ
তাৰ বাহিৰে লখপতি বাইদেউ ফৰ্মবোৰ মহিলাখিনি পাব কিন্তু লখপতি হ'ব নোৱাৰিব ইফালে নলবাৰীত আছে গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলি জানি কংগ্ৰেছৰ বিৰুদ্ধে উঠি পৰি লাগিছে বিজেপি দলৰ নেতা কৰ্মীসকল যিকোনো প্ৰকাৰে গৌৰৱ গগৈৰ সভা বাতিল কৰোৱাত নামি পৰিছে একাংশ লোক নলবাৰীলৈ আহিয়ে গৌৰৱ গগৈয়ে সাগৰকুছি খাটিকুছি দুৰ্গা মন্দিৰ প্ৰাংগণত ৰাজ্যক উদ্দেশ্যি ভাষণ দিয়াৰ কথা আছিল দলীয় নেতা কৰ্মীসকলে মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আগতীয়াকৈ লিখিত অনুমতিও লৈছিল সকলো ঠিক ঠাক হোৱাৰ পিছত সদশেষত পূজা সমিতিয়ে সভা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি জনাই দিলে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলক নলবাৰীৰ পৰা মুকুট চৌধুৰীৰ ৰিপৰ্ট অসম ভইচ